ঘন কুঁৱলী আচ্ছাদনে চানি ধৰিছে তেজপুৰকো আৰু মই যিহেতু তেজপুৰ এক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ মোৰ পিছফালৰ এয়া দৃশ্যমান ছবি দেখুৱাইছোঁ এয়া এনেদৰে এতিয়া প্ৰতিফলিত হৈছে আজিৰ দিনটোত এই মুহূৰ্তলৈকে ঘন কুঁৱলী আৰু এই ঘন কুঁৱলী আচ্ছাদনৰ ফলত শীতৰ প্ৰকোপ বাঢ়িছে আৰু দেখা পোৱা গৈছে বৰ্তমানলৈকে কুঁৱলী যি আচ্ছাদন সেয়া এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়াও অন্ধকাৰময় হৈ আছে পৰিৱেশ আৰু দেখুৱাইছোঁ তেজপুৰৰ পৰা আমি তেজপুৰ এই বৰপুখুৰীৰ পাৰৰ পৰা আমি দেখুৱাইছোঁ তেজপুৰ আৱৰ্ত ভৱন অভিমুখী যি পথৰ কাষৰ এই বৰপুখুৰী কাষৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ এতিয়া এই মুহূৰ্তলৈকে যিহেতু ঘন কুঁৱলী আচ্ছাদনে চানি ধৰিছে মই স্থানীয় লোক একাংশক দেখা পাইছোঁ তেওঁলোকে প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা এইসকল ব্যক্তি আৰু কি ক'বা দেখিছোঁ আজি যথেষ্ট কুঁৱলী হয় আজি যথেষ্ট কুঁৱলী দেখি পাইছোঁ এনেকুৱাতো সাধাৰণতে দেখা পোৱা নাযায় ইমান মানে সময় হৈছে ইমান সময় হোৱাৰ পিছতো যে ইমান এনেকুৱা ধৰণৰ কুঁৱলী মানে আমি বহুত বছৰ আগতে দেখা পাইছিলোঁ ইমান ধৰক 10-12 বছৰৰ পিছত এনেকুৱা কুঁৱলী দেখা পাইছোঁ ইমান এতিয়ালৈকে ৰ'দ ওলোৱা নাই তাৰপিছত ঠাণ্ডাটো ইমান পৰা নাই সেই বুলি কুঁৱলীটো বহুত আছে হয় নিশ্চিতভাৱে বিভিন্ন ব্যক্তি আছে দাদা আপুনি কিবা কামত ওলাই আহিলে নে প্ৰাতঃ ভ্ৰমণত আহিছিলোঁ কি বহুত দিন পাছত চাইছোঁ এনেকুৱা বহুত ভাল লাগিছে ৱেডাৰটো হয় এনেধৰণৰ কুঁৱলী আগতে দেখিছে নে আগতে দেখা নাই এনেধৰণৰ কুঁৱলী এই কুঁৱলীয়ে মানুহৰ মন প্ৰফুল্লিত কৰি তুলিছে আৰু অসমখনক আজি তেজপুৰখনক শ্বিলং লাগিছে তাৰ বাবে প্ৰকৃতিৰ যি পৰিৱৰ্তন ঘটিছে প্ৰকৃতিয়েও আজি মানৱ সমাজক এক নতুন দৃষ্টিলৈ লৈ যোৱা পৰিলক্ষিত হৈছে হয় তেজপুৰত থাকি শ্বিলঙৰ অনুভৱ দেখা পোৱা গৈছে এনেধৰণৰ কুঁৱলীয়ে কিন্তু দুৰ্ঘটনা বৃদ্ধি কৰে এনেধৰণৰ কুঁৱলী মানে বহু দিনৰ বিৰতিত আমি দেখা পাইছোঁ যথেষ্ট ঘন কুঁৱলীয়ে আচ্ছাদিত কৰিছে সমগ্ৰ তেজপুৰ অঞ্চল আৰু প্ৰকৃত অৰ্থত কিছুমান ক্ষেত্ৰত এই কুঁৱলীয়ে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায় আজি এই মাহটো পৰিবহণ বিভাগে পথ সুৰক্ষা মাহ হিচাপে পালন কৰি আহিছে আৰু সেই অৰ্থে তেওঁলোকে যথেষ্ট সাৱধানতাৰে পথ সুৰক্ষাৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ হয় নিশ্চিতভাৱে কেমেৰা সহযোগে পুনৰবাৰ যিহেতু পৰিৱেশটো দেখুৱাইছে আৰু এই মুহূৰ্তলৈকে যিহেতু ৰ'দৰ কোনো ঘাম দেখিবলৈ পোৱা হোৱা নাই আৰু এইসকল লোক আমি প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা ব্যক্তিৰ প্ৰতিক্ৰিয়া লৈছোঁ আৰু তেওঁলোকে উল্লেখ কৰিছে এনেধৰণৰ কুঁৱলী পূৰ্বতে দেখা নাই আৰু এই মুহূৰ্তলৈকে তেজপুৰ বা জিলাখনত তেনেধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি প্ৰাপ্ত হোৱা নাই তথাপিও এনেধৰণৰ ঘন কুঁৱলী আচ্ছাদনৰ ফলতে দুৰ্ঘটনা বৃদ্ধি পায় আৰু যথেষ্ট যিহেতু কুঁৱলী আচ্ছাদন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এইসকল লোক যি প্ৰাতঃ ভ্ৰমণলৈ ওলাই আহিছে বা তেজপুৰ চহৰবাসীয়ে পূৰ্বতেও প্ৰত্যক্ষ নকৰা এনেধৰণৰ যি কুঁৱলী আচ্ছাদন সেয়া দেখি এক প্ৰকাৰ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ